চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি দ্বিতীয়টো দিনতো লোকালোকৰণ্য পৰিৱেশ হৈ পৰিছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভট্টদেৱ ক্ষেত্ৰত আজি কাৰ্যসূচী অনুযায়ী পতাকা উত্তোলন শ্বহীদ তৰ্পণকে ধৰি বীৰ শ্বহীদক স্মৰণ কৰা হৈছে। মই সেই পৰিৱেশত দেখুৱাম, তাৰ আগতে মই বিষয়ববীয়াসকলৰ সৈতে কথা পাতিব বিচাৰিম। মোৰ এগৰাকী বিষয়ববীয়া উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু আজি অসম সাহিত্য সভাৰ দ্বিতীয়টো দিন, এই দ্বিতীয়টো দিনত কি ক'ব আচলতে? দ্বিতীয়টো দিনত আমি পুনৰ আশা কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সাহিত্যপ্ৰেমী দৰ্শনাৰ্থীসকল যাতে আহে বজালীৰ এই অধিৱেশনলৈ আৰু ইয়াৰ পৰা যাতে এটা যোগাত্মক বাৰ্তা লৈ যাব পাৰে, তাৰ কাৰণে ইতিমধ্যে আমি উদযাপন সমিতিৰ প্ৰত্যেকখন উপসমিতিয়ে কষ্ট সহকাৰে সকলোখিনি কাম কৰিছে। গতিকে আশা ৰাখিছোঁ যে সকলোখিনি আহক, আহি এই অধিৱেশনখনৰ পৰা এটা যোগাত্মক বাৰ্তা লৈ যাওক। এইবাৰ সাহিত্য সভাত আচলতে কি ব্যতিক্ৰম দেখা যায়? এইবাৰ সাহিত্য সভাখনত আচলতে যথেষ্টখিনি ব্যতিক্ৰমী ৰূপত তুলি ধৰা হৈছে। ৮৭ চনত এই ঠাইতে যেতিয়া সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল, সেইবাৰো আচলতে এই বজালীয়ে এক সাহিত্যৰ সভাৰ ক্ষেত্ৰত এক ইতিহাস সৃষ্টি কৰিছিলে যে সাহিত্য সভাৰ লগত গ্ৰন্থমেলা সংযোজন কৰা হৈছিলে। এইবাৰ আকৌ এই সাহিত্য ৭৭তম পাঠশালা অধিৱেশনৰ পৰা ই বিজ্ঞান মেলা সংযোজন কৰা হৈছে। বিজ্ঞান মেলা এইকাৰণে সংযোজন কৰা হৈছে যে বিজ্ঞানক বাদ দিলে অসমীয়া সাহিত্য কেতিয়াও সম্পূৰ্ণ নহয়। আৰু এই যি বিজ্ঞান প্ৰদৰ্শনী মেলাই নিশ্চিতভাৱে কেৱল বজালী নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় বিজ্ঞানৰ জ্ঞান দিয়াৰ লগতে উপকৃত কৰিব। আৰু তাৰ লগে লগে আমি বাণিজ্য মেলাৰ পৰিৱৰ্তে এটা সুন্দৰ বজালী হাট বুলি এটা কনচেপ্ট দাঙি ধৰা হৈছে যে বজালী হাটত বজালীৰ উৎপাদিত সামগ্ৰীৰে যে এখন বজাৰ সৃষ্টি কৰিব পাৰি আৰু সেই বজাৰখনে যে আচলতে অসমৰ ইতিমধ্যে বিভিন্ন প্ৰান্তত কিন্তু বজাৰখনৰ পৰা উৎপাদিত সামগ্ৰী গৈছে, কিন্তু ই স্বীকৃতি লাভ কৰা নাই। গতিকে আমি দেখিছোঁ যে বজালীৰ জহা চাউল ইতিমধ্যে অসম নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছে। গতিকে বজালীৰ মানুহৰে উৎপাদিত সামগ্ৰীৰে এখন বজাৰ আমি ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনিকে যাতে উৎসাহিত কৰ্মক্ষেত্ৰত নিয়োজিত মানুহসকলে যাতে উৎসাহ পায় তাকে কামনা কৰিছোঁ আমি। গতিকে তাৰ লগে লগে যথেষ্টখিনি ব্যতিক্ৰম আপোনালোকে দেখিবলৈ পাইছে যে এইবাৰ এটা বৃহৎ আকাৰৰ জাপি ৮৭ ফুট এটা বৃহৎ আকাৰৰ জাপিয়ে আচলতে লিমকা বুক অফ ৰেকৰ্ডছ আৰু ৱৰ্ল্ড ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছে। যে এই গোটেই বিষয়টোৱে আছিলে যে অসমৰ আচলতে সাহিত্য জগতত সাহিত্য সভাৰ ক্ষেত্ৰত এক ইতিহাস। গতিকে আমি আশা ৰাখিম যে বজালীৰ এই অধিৱেশনৰ পৰাই যে সাহিত্য সভাই পুনৰবাৰ এক যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িব আৰু সাহিত্য সভা কেৱল সাহিত্য চৰ্চাৰে নহয়, সামগ্ৰিকভাৱে জাতিটোক আগবঢ়াই নিয়া, সমাজখনক আগবঢ়াই নিয়া নেতৃত্ব বহন কৰিব। আমি এটাই আশা প্ৰকাশ কৰিছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বজালী আৰু পাঠশালাৰ যি ঐতিহ্য সেই ঐতিহ্য ৰক্ষা কৰিব আৰু এটা ইতিহাস সৃষ্টি কৰিবলৈ দৃঢ় বিশ্বাস আছে আৰু সেইটো প্ৰমাণিত হৈছে। আৰু দুদিন আছে, সেই দুদিনৰ ভিতৰত যে আৰু অসংখ্য মানুহ হ'ব সেইটো প্ৰমাণ কৰিছে। আৰু আমি আগতেও কৈছোঁ সংবাদ মাধ্যমৰ যোগেদি যে আমি এটা উদ্যোগ লৈছিলোঁ যি ৮৭ চনত আমাৰ অসম সাহিত্য সভাৰ অধিৱেশন ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছিল। সেই ভট্টদেৱ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলা আয়োজন কৰা হৈছিল আৰু সেই গ্ৰন্থমেলা এটা ইতিহাস সৃষ্টি কৰি আজিলৈকে যিমানখন সাহিত্য সভা হৈছে তাত গ্ৰন্থমেলা হৈ আছে। আৰু এই সমান্তৰালভাৱে যি বাণিজ্যিক মেলাৰ কাৰণে এটা বিতৰ্কিত অধ্যায় এটা সূচনা হৈছিল, সেই বাণিজ্যিক মেলাটো আমি এবাৰ প্ৰত্যাহাৰ কৰি পেলাই আমি বিজ্ঞান মেলালৈ ৰূপান্তৰিত কৰিছোঁ। আৰু আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদা আদৰণীয় সমিতিৰ সভাপতি তেখেতৰ উদ্যোগত আৰু আমাৰ গিৰিধৰ চৌধুৰী সাধাৰণ সম্পাদক তেখেতৰ তত্ত্বাৱধানত আমি এই বিজ্ঞান মেলা আয়োজন কৰি সুখী হৈছোঁ। আৰু এটা সমাজত বাৰ্তা দিব বিচাৰিছোঁ যে অনাগত সময়ত বাণিজ্য মেলাৰ পৰিৱৰ্তে অসম সাহিত্য সভাৰ যি অধিৱেশন আহি থাকিব, সেই অধিৱেশনসমূহত সমান্তৰালভাৱে বাণিজ্যিক মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা চলি থাকিব। আৰু যি আমাৰ গ্ৰন্থ বিপণীসমূহ আছে, গ্ৰন্থ বিপণী অসংখ্য মানুহে ভিৰ কৰিছে। ২৫০খন বিপণী ইতিমধ্যে আমাৰ সন্নিৱিষ্ট কৰা হৈছে। সমান্তৰালকৈ যি আমাৰ বজালী হাট, আমাৰ বজালী যি থলুৱা উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰা হ'ব। সেই বজালী হাটতো ৩০০ৰ পৰা ৩৫০ ভিতৰত তেখেতসকলে প্ৰস্তুত কৰি পেলাই এতিয়া তাতে সন্নিৱিষ্ট কৰিছে। আৰু সেই যি সভাপতি সাধাৰণ সম্পাদক আছে তেখেতসকলে অহৰ্নিশ কষ্ট কৰি চেষ্টা কৰি পেলাই বজালী হাটক এটা উন্নত মাত্ৰা প্ৰদান কৰিছে। সমান্তৰালকৈ যি আমাৰ প্ৰদৰ্শনী বিভাগ আছে তেখেতসকলে এটা ডাঙৰ জাপি ৮৭ ফুট ডাঙৰ জাপি এটা তৈয়াৰ কৰিছিলে সাধাৰণ সম্পাদক আৰু সভাপতিৰ তত্ত্বাৱধানত। আৰু তেখেতসকলে এটাই বাৰ্তা দিব বিচাৰে যে ৮৭ চনৰ যি সাহিত্য সভা আছিল সেইকাৰণে তেখেতসকলে ৮৭ বৰ্গ ফুটৰ এটা জাপি তৈয়াৰ কৰি ইতিমধ্যে ৰেকৰ্ড কৰিছে। তেখেতসকলে ৩টা মান ৰেকৰ্ড কৰিছে আৰু সেইটো এটা ইতিহাস হৈ থাকিব। গতিকে মই আশা কৰিছোঁ সমান্তৰালভাৱে যে যি সংবাদ মাধ্যমৰ বন্ধুসকল আছে তেখেতসকলে গুৱাহাটী বা বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হৈছে, তেখেতসকলক আমি য'ত পৰা নাছিল চেষ্টা কৰিছোঁ কেনেকৈ আমি আপ্যায়ন কৰিব পাৰোঁ, তেখেতসকলক সভা হোৱাৰ সুবিধা কৰি দিব পাৰোঁ। সমান্তৰালকৈ যি প্ৰতিনিধিসকল আহিছে অসম সাহিত্য সভাৰ অসমৰ পৰা, সেই প্ৰতিনিধিসকলকো আমি থকা খোৱাৰ লগতে সুব্যৱস্থা কৰি দিছোঁ। গতিকে আমি আশা কৰিছোঁ ৰাইজে এই অনুষ্ঠানটো চলাই নিব আৰু সৰ্ববৃহৎ জাতীয় সংগঠন যি অসম সাহিত্য সভা, সেই সাহিত্য সভাক এটা মাত্ৰা প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ।
ব্যতিক্ৰম হৈছে আপোনাৰ যিটো গ্ৰন্থমেলাত আমি ক'লোৱে এতিয়া আপোনাৰ ব্যতিক্ৰম হিচাপত যি আগৰ সাহিত্য সভা আছিল সেই সাহিত্য সভাৰ তুলনাত 100 গুণ বহুত বজালীৰ পৰা আৰু পাঠশালাৰ পৰা এটা মেছেজ গৈছে যি আমাৰ আটকধুনীয়া আলোকসজ্জা কৰিছে বা বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰদৰ্শনী কৰিছে জাপি এটা যিটো ৰেকৰ্ড কৰিছে সেই জাপিৰ সমান্তৰালকৈ গ্ৰন্থ বিপ্লৱৰ ঘোষণা কৰিছে বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰিব বিভিন্নজনক মাতি এতিয়া আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু যি আমাৰ 55খন সমিতি আছে প্ৰত্যেকে নিজৰ নিজৰ কাম কৰি আছে সেই 55খন সমিতি প্ৰায় 4,500 যি আমাৰ স্বেচ্ছাসেৱক আছে সেই স্বেচ্ছাসেৱকে অহৰ্নিশে দিন ৰাত একাকাৰ কৰি পেলাই তেখেতসকলে কামত মনোনিৱেশ কৰিছে আৰু অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছে যে অসম সাহিত্য সভা পাঠশালাৰ বজালী অধিৱেশনৰ পৰা একক অনন্য আৰু অধিক